আজি অসম পুলিচৰ এবি আৰু ইউ বি ৰেজাল্ট দিছে ফিজিকেলৰ। আপোনালোকে নিশ্চয় আপোনালোকৰ ৰেজাল্ট চাইছে, কিন্তু ইয়াতে আমি এটা কথা লক্ষ্য কৰিছোঁ, ইয়াতে যিটো কাট অফ মাৰ্কছ আপোনালোকে চাইছে যিটো, সেই কাট অফ মাৰ্কছটো আনএক্সপেক্টেড, মানে আমি ভাবিব নোৱাৰা কাট অফ মাৰ্কছ আহি গৈছে। বিশেষকৈ ইয়াতে কিছুমান কেণ্ডিডেট এনেকুৱা আছে যে যিবিলাকে ইমান কষ্ট কৰি বৰষুণৰ মাজত তিতি তেওঁলোকে কি কৰিছিলে, এই যিটো ইণ্টাৰভিউটো কমপ্লিট কৰিছিলে, কিন্তু তেওঁলোকে অলপ নম্বৰৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা ডিছকুৱালিফাইড হ'ল, মানে ৰেজাল্টত তেওঁলোকে কোৱালিফাইড কৰিব নোৱাৰিলে। কিছুমানে হয়তো 0.5, কিছুমানে 1 মাৰ্কৰ কাৰণে, মানে এনেকুৱা কিছুমান কেণ্ডিডেট আছে যিবিলাকে বহুত কষ্ট কৰি আছিলে। সেইকাৰণে মানে ইয়াতে লিখিছে যে বহুত ল'ৰা ছোৱালী অলপ কম নম্বৰৰ কাৰণে তেওঁলোকে ৰৈ গ'ল, আৰু ৰৈ যোৱাৰ কাৰণ হৈছে যে চৰকাৰে যি ইণ্টাৰভিউটো পাতিলে বৰষুণৰ মাজত পাতিছে, আৰু বৰষুণত ইণ্টাৰভিউ দিয়াৰ কাৰণে তেওঁলোকে নম্বৰ কমকৈ পাইছে, যাৰ বাবে তেওঁলোকে ৰৈ গৈছে। ইয়াতে লিখিছে যিটো আপোনালোকে চাইছে, আৰু বহু ল'ৰা ছোৱালীৰ মাৰ্কবোৰ কমি যায়। কি ক'ম আৰু, ৰ'দ বৰষুণ এক কৰি কষ্ট কৰি কিনি যেন এৰেই গ'ল। কথাটো সঁচাই, মানে বহুত এনেকুৱা কেণ্ডিডেট আছে যিবিলাকে কম নম্বৰৰ কাৰণে ইয়াৰ পৰা ওলাই গ'ল। আপোনালোকে যিটো কাট অফ মাৰ্কছৰ যি লিষ্টখন চাইছে, সেই লিষ্টখনত 2023 বুলি লিখা আছে। আপোনালোকে মানে এইটো আগৰ বুলি আপোনালোকে ভাবিছে, তেনেকুৱা নহয়। আচলতে এপ্লাইটো 2023 চনৰ আছিলে, সেইকাৰণে 2023 বুলি ইয়াতে লিখা আছে। আৰু বিশেষকৈ ইয়াতে যিখিনি পাছ কৰিলে, ইয়াতে 1:2, মানে এটা চাকৰিৰ বিপৰীতে দুজনক কোৱালিফাই কৰিছে। মানে এনেকুৱা, মানে আমি ভাবি আছোঁ বা এনেকুৱা হ'ব পাৰে, সেইকাৰণে হয়তো কম কেণ্ডিডেটে ইয়াতে চিলেকশ্যন পাইছে বা কোৱালিফাইড হ'ল। আপোনালোকে নিশ্চয় কমেণ্টবিলাক চালেই গম পাইছে, কমেণ্টবিলাক চাই আপোনালোকে গম পাইছে যে ইয়াতে কোৱালিফাইডৰ মানুহ খুব কম, মানে কোৱালিফাইডৰ কেণ্ডিডেট ইয়াতে নাই বুলি আপোনালোকে ক'ব পাৰিব। সেইকাৰণে ইয়াতে ছেকেণ্ড লিষ্টৰ এটা ব্যৱস্থা চৰকাৰে কৰিলে নিশ্চয় ভাল হ'ব। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে চৰকাৰে যাতে, মানে ইয়াতে যিটো 1:2 কৰিছে, ইয়াতে 1:3 বা 4 বা 5 তেনেকুৱা কৰিলে, মানে এটা বস্তুৰ ভিতৰত 5জনকৈ দিলে, মানে ইয়াতে তেওঁলোকে এক্সামটো দিব পাৰিলে হয় নিশ্চয়। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাওঁ যে চৰকাৰে যাতে ইয়াতে ছেকেণ্ড লিষ্টৰ এটা ব্যৱস্থা কৰে, আৰু বাকী যিসমূহ কেণ্ডিডেট অলপ নম্বৰৰ কাৰণে ৰৈ গৈছে তেওঁলোকক যাতে ইয়াতে এক্সামটো দিয়াৰ ব্যৱস্থা কৰি দিয়ে, মানে তেওঁলোকক যাতে এটা সুযোগ দিয়ে। কাৰণ চাকৰি এটা বহুত দিনৰ পিছতহে এটা চাকৰি ওলায়, আৰু তাৰপিছতে আমি ইয়াতে এপ্লাই কৰিব পাৰোঁ। সেইকাৰণে চৰকাৰে এই কামটো কৰিলে ভাল হয়। আৰু ইয়াতে আমি বহুতেই ইয়াতে সন্দেহ কৰি আছোঁ যে গৰ্বৰ বুলি, তেনেকুৱা কথা আমি ইয়াতে কিছুমান সন্দেহ কৰি আছোঁ। আচলতে তেনেকুৱা নহয়, কাৰণ ইয়াতে পদৰ সংখ্যা কম হ'লে ইয়াতে চিলেকশ্যনৰ সংখ্যাও কম হয়।